বেনাৰ্জী পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিশেষ ভৱিষ্যৎবাণী কৰিছে নিৰ্বাচনক লৈ আহি আছে 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচন ইয়াৰে অসমকে ধৰি 4খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনক লৈ বিশেষ ভৱিষ্যৎবাণী কৰিছে বংগকন্যা মমতা বেনাৰ্জী নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ তৃণমূল কংগ্ৰেছৰ ৰাজনৈতিক যি তৎপৰতা নিৰ্বাচনী যি তৎপৰতা বিশেষকৈ পশ্চিমবংগই হৈছে মূল ভেটি তৃণমূল কংগ্ৰেছৰ আৰু যি নেকি প্ৰতিটো নিৰ্বাচনতে বিজয় ধ্বজা উৰুৱাই আহিছে মমতা বেনাৰ্জী নেতৃত্বাধীন টিএমচিয়ে পশ্চিমবংগৰ নিৰ্বাচনত হিয়া লাগিলে বিধানসভা নিৰ্বাচনে হওক হিয়া লাগিলে লোকসভা নিৰ্বাচনে হওক কিন্তু এইবাৰ কৰবাত ভেটি থৰক বৰক হৈছে নেকি বংগকন্যাৰ কাৰণ বিজেপিয়ে সৰ্বশক্তি প্ৰয়োগ কৰিছে পূৰ্বে কৰা যিসমূহ খুৰুঙা আছিল যিবোৰ ত্ৰুটি আছিল সেইসমূহ সম্পূৰ্ণকৈ এইবাৰ কোনো ধৰণৰ খুৰুঙা ৰাখিব বিচৰা নাই বিজেপিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে ধাৰাবাহিক ৰূপে পশ্চিমবংগলৈ আহিছে পশ্চিমবংগত বাহৰ পাতি নিৰ্বাচনী কুচকাৱাজ চলাইছে নিৰ্বাচনী ডংকা বজাইছে ৰণদণ্ডভি বজাইছে নিৰ্বাচনৰ গতিকে তেনেকুৱা এটা পৰিস্থিতিত কৰবাত ভেটি থৰক বৰক হ'ব নেকি এইবাৰ মমতা বেনাৰ্জীৰ বিভিন্ন ৰাজনৈতিক বিশ্লেষকসকলে বিভিন্ন ধৰণৰ মতামত আগবঢ়াই আহিছে পশ্চিমবংগৰ নিৰ্বাচনক লৈ আৰু তেনে সময়তে মমতা বেনাৰ্জীয়ে অসমক লৈ বিশেষভাৱে ভৱিষ্যৎবাণী কৰিছে অসমক লৈ সমান্তৰালকৈ কেৰালা সমান্তৰালকৈ তামিলনাডু পশ্চিমবংগ আৰু অসম বিশেষকৈ এই 4খন ৰাজ্যক লৈ বিশেষ ভৱিষ্যৎবাণী কৰিছে বংগকন্যা মমতা বেনাৰ্জীয়ে পশ্চিমবংগত যথেষ্ট আত্মবিশ্বাসী মমতা বেনাৰ্জী যথেষ্ট আত্মবিশ্বাসী পশ্চিমবংগক লৈ এইবাৰো বিজয় ধ্বজা উৰুৱাব তৃণমূল কংগ্ৰেছে আৰু তাকে লৈ আত্মবিশ্বাস প্ৰকাশ কৰি মমতা বেনাৰ্জীয়ে ক'লে যে তামিলনাডুটো জয়ী হ'ব কেৰালাটো জয়ী হ'ব পশ্চিমবংগটো জয়ী হ'বই কিন্তু অসমত হাৰিব প্ৰসংগ ইণ্ডি এলায়েন্সৰ প্ৰসংগত এই ভৱিষ্যৎবাণী কৰিলে বংগকন্যা মমতা বেনাৰ্জীয়ে যে পশ্চিমবংগত আমি জিকিম তামিলনাডুত আমি জিকিম কেৰালাত আমি জিকিম কিন্তু অসমত হাৰিব ইণ্ডি এলায়েন্স এই ইংগিত প্ৰদান কৰিলে এই ভৱিষ্যৎবাণী কৰিলে বংগকন্যা মমতা বেনাৰ্জীয়ে ইতিমধ্যে বিশেষ সূত্ৰৰ পৰা আমি তথ্য লাভ কৰিছো যে অসমত তৃণমূল কংগ্ৰেছে যদিও বা বৰ বিশেষ এটা তৎপৰতা এই মুহূৰ্তত দেখিবলৈ পোৱা হোৱা নাই তথাপিও প্ৰায় 50খনকৈ আসন 35ৰ পৰা 40 বা 50খনকৈ আসনত প্ৰাৰ্থী দিয়াৰ যোজা চলাই আছে ভিতৰি দলটোৱে এই প্ৰসংগত আমি পৰৱৰ্তী সময়ত আৰু অধিক তথ্য আগবঢ়াম কিন্তু আমালৈ অহা যিখিনি খবৰ বা আমি যি কথা পাতিছো তৃণমূল কংগ্ৰেছৰ নেতাৰ সৈতে সেই তথ্যৰ ভিত্তিত আমি এই মুহূৰ্তত জনাইছো যে 35ৰ পৰা 40খন বা প্ৰয়োজন হলে 50খন প্ৰায় 50খনকৈ আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে অসমত দলটোৱে একেদৰে পশ্চিমবংগৰ যদি কথা কোৱা হয় পশ্চিমবংগত ইণ্ডি এলায়েন্সত বা মিত্ৰজোঁটত এতিয়াও সামিল হোৱা নাই তৃণমূল কংগ্ৰেছ কাৰণ পশ্চিমবংগত যদি চোৱা হয় এখনো আসন নাই পশ্চিমবংগ বিধানসভাত কংগ্ৰেছৰ ঠিক তেনেদৰে অসমত টিএমচিৰ এখনো আসন নাই অসম বিধানসভাত টিএমচি শূন্য পশ্চিমবংগত কংগ্ৰেছ শূন্য গতিকে তেনেস্থলত দুইটা দল এতিয়াও মিত্ৰতাত উপনীত হোৱা নাই যদি বা বিভিন্ন ধৰণৰ চৰ্চা চলি আছে বিভিন্ন ধৰণৰ হিচাপ নিকাচ বিভিন্ন ধৰণৰ সমীকৰণ চলি আছে পশ্চিমবংগতো কংগ্ৰেছ আৰু টিএমচি এই মুহূৰ্তত সামিল হোৱা নাই একেদৰে অসমতো টিএমচি আৰু কংগ্ৰেছে এই মুহূৰ্তত সামিল হোৱা নাই গৌৰৱ গগৈয়ে ইতিমধ্যে বিগ ব্ৰাদাৰ ভূমিকা লোৱা গৌৰৱ গগৈয়ে সহযোগী দল ৰাজ্যৰ দলক 11খন আসন আৰু অসম জাতীয় পৰিষদ দলক 8খনকৈ আসনৰ ফৰ্মুলা আগবঢ়াইছে গতিকে তেনেকুৱা এটা সমীকৰণ চলি আছে বিৰোধী মিত্ৰজোঁট এখোজ আগুৱাইছে যদিও আকৌ 4 খোজ পিছুৱাই আহিবলগীয়া হৈছে গতিকে দুধুৰ মধুৰ এটা স্থিতি হলঠেকত আছে সম্পূৰ্ণৰূপে বিৰোধী মিত্ৰজোঁট আগবাঢ়িবনে নাই এই মিত্ৰতা নে আকৌ ঠাণ্ডান হৈ পৰিব ইণ্ডি এলায়েন্স বা বিৰোধী মিত্ৰজোঁট বা অসম সন্মিলিত মৰ্চা এই বিষয়ত নানান চৰ্চা চলি আছে একে সময়তে পশ্চিমবংগৰ কথা আমি উল্লেখ কৰিছো পশ্চিমবংগত কংগ্ৰেছ আৰু টিএমচিৰ এই মুহূৰ্তত কোনো ধৰণৰ আলোচনাৰ মজিয়াত বহা নাই বা মিত্ৰতা আগবঢ়া নাই তেনেস্থলত মিত্ৰতা হ'বনে নহয় কংগ্ৰেছ আৰু টিএমচিৰ পশ্চিমবংগত বা অসমত হিয়া কিন্তু এতিয়াও স্পষ্ট হোৱা নাই হয়তো অনাগত সময়ত সেই দিশটো স্পষ্ট হৈ পৰিব গতিকে যি ইণ্ডি এলায়েন্সৰ কথা কোৱা হৈছে বিৰোধী মিত্ৰজোঁটৰ কথা কোৱা হৈছে এই বিৰোধী মিত্ৰজোঁট বিহাৰত শেহতীয়াকৈ ফ্লপ শ্বট পৰিণত হৈছে মুখ ঠেকেচা খাইছে বিৰোধী মিত্ৰজোঁট ঠিক তেনেদৰে এই আহি থকা 5খন ৰাজ্যৰ বিশেষকৈ পশ্চিমবংগ য'ত নেকি মমতা বেনাৰ্জী যথেষ্ট আত্মবিশ্বাসী যে পশ্চিমবংগত তেওঁলোক জিকিবই
তামিলনাডুত তেওঁলোক জিকিব পশ্চিমবংগত সৰ্বাধিক আসন আছে 294খন আসন বিশিষ্ট পশ্চিমবংগ বিধানসভা গতিকে তাক লৈ যথেষ্ট তৎপৰতা ইতিমধ্যে গ্ৰহণ কৰিছে শাসক বিৰোধীয়ে টিএমচিৰ পৰা আৰম্ভ কৰি যদি বিৰোধী বিজেপি লৈ চোৱা হয় সকলোৱে এই মুহূৰ্তত ন ৰণকৌশল আৰম্ভ কৰি ভোটাৰ ৰাইজৰ কাষ চপা পৰিলক্ষিত হৈছে একেদৰে শূন্য আসন থকা কংগ্ৰেছো পিছ পৰি থকা নাই বিভিন্ন ধৰণৰ তৎপৰতা গ্ৰহণ কৰিছে যদিও মিত্ৰতা বিৰোধীৰ টিএমচি আৰু কংগ্ৰেছৰ মিত্ৰতা কিন্তু আগবঢ়া নাই একেদৰে অসমত আমি পুনৰ উল্লেখ কৰিছো টিএমচি আৰু কংগ্ৰেছৰ মিত্ৰতাক লৈ বৰ বিশেষ কোনো খবৰ তেনেকৈ অহা নাই পোহৰলৈ গতিকে নিজাববীয়াকৈ 35ৰ পৰা 40খন আসনৰ প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে তৃণমূল কংগ্ৰেছে সম্পূৰ্ণৰূপে সাংগঠনিক ভেটিৰ কথা ক'বলৈ যোৱা হয় সম্পূৰ্ণৰূপে অতি দুৰ্বল স্থিতিত আছে বৰ্তমানলৈকে টিএমচি অসমত যদিবা 2011 চনত হাজোৰ পৰা জয়ী হৈছিল টিএমচিৰ প্ৰাৰ্থী হাজোৰ পৰা টিএমচিৰ প্ৰাৰ্থী জয়ী হৈছিল কিন্তু এই মুহূৰ্তলৈকে টিএমচিৰ বিশেষ কোনো সাংগঠনিক তৎপৰতা দেখিবলৈ পোৱা হোৱা নাই ৰিপুন বৰাই টিএমচিৰ পৰা পুনৰ কংগ্ৰেছত যোগদান কৰিলে সুস্মিতা দেৱে এই মুহূৰ্তত বৰ বিশেষ এটা তৎপৰতা আগবঢ়োৱা পৰিলক্ষিত হোৱা নাই সুস্মিতা দেৱো সম্পূৰ্ণৰূপে যেন নিমাত হৈ থকা পৰিলক্ষিত হৈছে গতিকে তেনেস্থলত মমতা বেনাৰ্জীয়ে অসমক লৈ এই ভৱিষ্যৎবাণী কৰিছে যে অসমত ইণ্ডি এলায়েন্সৰ কোনো সম্ভাৱনা নাই অসমত হাৰিব এই ইংগিত প্ৰদান কৰিলে বংগকন্যা মমতা বেনাৰ্জীয়ে আমি সেই ভাষ্যখিনি এবাৰ আগবঢ়াই ল'ব বিচাৰিছো অসম পশ্চিমবংগ কেৰালা আৰু তামিলনাডুক লৈ কৰা এই ভৱিষ্যৎবাণী শুনক I'll tell them if you have the guts fight the battle politically we are ready to fight in inch to inch but Bengal will win Tamil Nadu will win Kerala will win and Assam they will lose thank you so much I'll tell them if you have the guts fight the battle politically we are ready to fight in inch to inch but Bengal will win Tamil Nadu will win Kerala will win and Assam they will lose thank you so much I'll tell them if you have the guts fight the battle politically we are ready to fight in inch to inch but Bengal will win Tamil Nadu will win Kerala will win and Assam they will lose thank you so much I'll tell them if you have the guts fight the battle politically we are ready to fight in inch to inch but Bengal will win Tamil Nadu will win Kerala will win and Assam they will lose thank you so much I'll tell them if you have the guts fight the battle politically we are ready to fight in inch to inch but Bengal will win Tamil Nadu will win Kerala will win and Assam they will lose thank you so much I'll tell them if you have the guts fight the battle politically we are ready to fight in inch to inch but Bengal will win Tamil Nadu will win Kerala will win and Assam they will lose thank you so much I'll tell them আৰু হিয়া আমি আগবঢ়ালো মমতা বেনাৰ্জীৰ ভাষ্য মমতা বেনাৰ্জীৰ মন্তব্য বা মমতা বেনাৰ্জীৰ ভৱিষ্যৎবাণী অসম পশ্চিমবংগ কেৰালা তামিলনাডুক লৈ এই ভৱিষ্যৎবাণীয়ে যথেষ্টখিনি তাৎপৰ্য বহন কৰিছে এতিয়া তামিলনাডুত কিমান কেইখন আসন আগবঢ়ায় সেয়া লক্ষণীয় হ'ব টিএমচিয়ে একেদৰে কেৰালা তামিলনাডুত 234খন আসন বিশিষ্ট এক বৃহৎ বিধানসভা কেৰালাত 140খন আসন বিশিষ্ট কেৰালা বিধানসভা তাত কিমান কেইখন আসন আগবঢ়ায় সেই সমীকৰণ ইতিমধ্যে ব্যস্ত হৈ আছে দলটো সেয়া পৰৱৰ্তী সময়ত স্পষ্ট হ'ব আৰু ঠিক তেনেদৰে পশ্চিমবংগত য'ত নেকি শাসকীয় দল টিএমচিয়ে এতিয়া কংগ্ৰেছৰ সৈতে মিত্ৰতাত আগবাঢ়িব নে অকলশৰীয়াকৈ আগবাঢ়িব কাৰণ বিজেপিয়ে কিছু প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে গতিকে সেই প্ৰত্যাহ্বান নেওচিবলৈ কংগ্ৰেছক লগত লবনে নলয় হিয়া সময়ত স্পষ্ট হ'ব ঠিক তেনেদৰে অসমতো কংগ্ৰেছ থাকিবনে নাই বিৰোধী টিএমচি থাকিবনে নাই বিৰোধী মিত্ৰজোঁটত বিগ ব্ৰাদাৰৰ ভূমিকা লোৱা কংগ্ৰেছৰ লগত টিএমচি থাকিবনে নাই হিয়া পৰৱৰ্তী সময়ত স্পষ্ট হ'ব কিন্তু নিজাববীয়াকৈ অসমত টিএমচিয়ে প্ৰায় 35ৰ পৰা 40খন আসনৰ প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে কিন্তু বিৰোধী মিত্ৰজোঁটে মুখ ঠেকেচা খোৱাৰ ইংগিত প্ৰদান কৰিলে অসমত বংগকন্যা মমতা বেনাৰ্জীয়ে আমি জনাইছো যে অসমত
2011 চনতহে মাত্ৰ এগৰাকী বিধায়ক আছিল দীপেন পাঠক হাজো সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল 2011 পৰা 2016 চন এটা টাৰ্মৰ কাৰণে টিএমচি হিচাপে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হ'বলৈ সক্ষম হৈছিল আৰু তাৰ পিছত অৱশ্যে দলটোৰ বৰ বিশেষ এটা সাংগঠনিক তৎপৰতা দেখিবলৈ পোৱা হোৱা নাই অসমত আমি ইতিমধ্যে উল্লেখ কৰিছো ৰিপুন বৰাই আকৌ টিএমচিৰ পৰা কংগ্ৰেছত যোগদান কৰিলে সুস্মিতা দেৱ টিএমচি নেত্ৰী সুস্মিতা দেৱো বৰ্তমানলৈকে নিমাত হৈ থকা পৰিলক্ষিত হৈছে গতিকে আগন্তুক সময়ছোৱাত এই তৎপৰতা কেনেদৰে আগবঢ়াই নিয়ে হিয়া লক্ষণীয় হ'ব বিৰোধী মিত্ৰজোঁটে আৰু সমান্তৰালকৈ টিএমচিৰ ভূমিকা কি হ'ব অসম তথা পশ্চিমবংগত হিয়াও হ'ব লক্ষণীয় আমি জনাই যাম প্ৰতিটো আপডেট এই মুহূৰ্তত বিদায় লৈছো বিদায় লোৱাৰ লগতে আকৌ এবাৰ আগবঢ়াইছো মমতা বেনাৰ্জীৰ সেই ভৱিষ্যতবাণী শুনক